কোটাৰ APS। সুবিনৰ মৃত্যুৰ পাছত পোহৰলৈ APS সন্দীপন গাৰ্গৰ ক'লা অধ্যায়। কথাবোৰ এতিয়া ৰাইজে বুজিছে, ৰাইজে দেখিছে। সুবিনৰ মৃত্যুৰ পাছতেই আপুনি মই সকলোৱে ভালদৰে চিনি পাইছিলো এইগৰাকী সুবিনৰ ভাতৃ তথা APS সন্দীপন গাৰ্গ। সন্দীপনৰ চকুৰ সন্মুখতেই মৃত্যু হৈছিল ককায়েক সুবিনৰ। সিদ্ধাৰ্থহঁতৰ লগত সিদিনা সুৰাৰ ৰাগীত মাতাল হৈ আছিল সন্দীপন। সুবিনৰ মৃত্যুৰ গোচৰত এই সন্দীপনৰ বিৰুদ্ধেও তদন্ত ইতিমধ্যে আৰম্ভ হৈছে। হয়তো দুই এদিনতে গ্ৰেপ্তাৰ হ'ব সন্দীপন। কিন্তু আজি পোহৰলৈ আহিছে সন্দীপনৰ এক বিস্ফোৰক খবৰ। 2 নম্বৰী কৰি APSCত চাকৰি লৈছিল সন্দীপনে। সন্দীপনৰ পিতৃ নামৰূপ সাৰ কাৰখানাৰ এগৰাকী বিষয়া। কিন্তু আপুনি শুনি আচৰিত হ'ব, পিতৃ কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা পৰিচালিত এটা সংস্থাৰ কৰ্মচাৰী হোৱাৰ পাছতো সন্দীপন হ'লগৈ EWS অৰ্থাৎ অৰ্থনৈতিকভাৱে পিছপৰা শ্ৰেণীৰ APSCৰ প্ৰাৰ্থী। EWS চাৰ্টিফিকেট দেখুৱাই 2020-21 বৰ্ষত চাকৰি লাভ কৰিছিল সন্দীপনে। সংৰক্ষিত কোটাত 60 নম্বৰ স্থান লাভ কৰিছিল সন্দীপনে। চাওক, এয়া সন্দীপনৰ ৰিজাল্ট শ্বীট, য'ত স্পষ্টকৈ উল্লেখ আছে EWS কোটাত চাকৰি লাভ কৰিছিল সন্দীপনে। এতিয়া ৰাইজেও দাবী কৰিছে অতি সোনকালেই গ্ৰেপ্তাৰ কৰা হওক APS সন্দীপনক। আৰক্ষী বিষয়া হোৱাৰ পাছতো সিদিনা ছিংগাপুৰত মাৰাত্মক অপৰাধ কৰিছিল সন্দীপনে। তদন্তৰ আওতালৈ আহক সন্দীপনৰ সকলো ক'লা অধ্যায়। ইতিমধ্যে গ্ৰেপ্তাৰৰ ভোটে খেদিছে সন্দীপনক। কেমেৰা দেখিলেই মুখ ঢাকি লুকাবলৈ চেষ্টা কৰিছে সন্দীপন গাৰ্গে।